আজি অফিচৰ পৰা আহোঁতে ইমান লেট হ'ল নহয় 9:30 বাজি গৈছে মই যে কেনেকৈ কি কৰিম একদম ভাবিয়ে পোৱা নাই তাৰ উপৰি ঘৰত আছে আলহী তেওঁলোকৰ কাৰণেও খানা বনাব আছে তো আহিয়ে প্ৰথমতে দৌৰাদৌৰিকৈ চিকেন ৰেডি কৰি বনাই দিলোঁ একদম আইটেম কম জাষ্ট চিকেন আৰু চালাড বনাইছোঁ বহুত চিম্পলকৈ খুৱাইছোঁ উপায় নাই তেওঁলোকেও বুজিছে বাৰু কাৰণ কিয় মই আহিয়ে পাইছোঁ অফিচৰ পৰা বহুত লেটলি আৰু দালি আছিলেই দিনৰ তো তাকে অকণমান গৰম কৰি দিলোঁ আৰু তাৰপিছতে আকৌ লাগি গ'লোঁ ভোট জলকীয়া আচাৰ বনোৱাত কাৰণ ভোট জলকীয়াখিনি মই আগতীয়াকৈ কাটি থৈছিলোঁ আৰু অহা কাইলৈ মই বাহিৰত যাম মানে তো বহুত দিন ঘৰ বন্ধ হৈ থাকিব তো আচাৰবোৰ বেয়া হৈ যাব নহ'লে মানে ভোট জলকীয়াখিনি বেয়া হৈ যাব আৰু সেয়ে ভোট জলকীয়াখিনি বোলো আচাৰ বনাই দিওঁ এইখিনি জলকীয়াকে যে মই সৰু সৰুকৈ কাটি ৰ'দত শুকাই থোৱাই আছিলে তো এইখিনিতে অকণমান ভিনেগাৰ আৰু নিমখ দি ধুনীয়াকৈ সানি ল'লোঁ তাৰপিছতে গ্লাছৰ জাৰ এটাতে সোমাই দিলোঁ আৰু ইয়াত গৰম কৰি থোৱা তেল ডাইৰেক্ট ঢালি দিছোঁ এইখিনি আচাৰ যে একদম 1-1.5 বছৰলৈকে ষ্ট'ৰ কৰি থ'ব পাৰিব একদম নষ্ট নহয় আৰু বহুত জ্বলা উঠে এসপ্তাহমান পিছৰ পৰাই খাব পাৰি এইবিধ